আসসালামু আলাইকুম এভৰিৱান। আশা কৰোঁ সকলো ভালে আছে। আজি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই কেইটামান পাৰ্পলৰ পৰা বস্তু অৰ্ডাৰ কৰিছিলোঁ স্কিন কেয়াৰ প্ৰডাক্টছ। সেইকেইটাকে ভাবিছোঁ আপোনালোকৰ ওচৰত আনবক্সিং কৰি পেলাই শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো কেনে পায় জনাব। তে আহক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। বস্তুখিনি মই প্ৰায় এমাহ ধৰি ইউজ কৰি আছোঁ, কিন্তু মই আপলোডহে কৰিব পৰা নাই। সেইবাবে ভাবিলোঁ আজি আপলোড কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই কেনে পালোঁ আপোনালোককো জনাওঁ ৰিভিউটো। এই সকলোবোৰ প্ৰডাক্টছ মই পাৰ্চনেলি অৰ্ডাৰ কৰিছোঁ। এইটো কোনো প্ৰমোশ্যন ভিডিঅ' নহয়, মই এতিয়াই কৈ দিছোঁ। প্ৰথমে আমাৰ ওচৰত আছে এল্পছ গুডনেছৰ ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ। এইটো হেয়াৰ আৰু স্কিনৰ কাৰণে বহুত ভাল। তাৰপিছত আছে গুড ভাইবছৰ ইভেণ্ট স্কিন টোন ফেচ ৱাছ। এইটো পাপায়েৰে বনোৱা হয় আৰু এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিব গৈ আছোঁ, গতিকে কেনেকুৱা হয়নো আপোনালোকক জনাম। তাৰপিছত আছে ডাৰ্মডকৰ 10% নিয়াচিনামাইড ফেচ চিৰাম। ইয়াৰ পিছৰ প্ৰডাক্টটো হৈছে ছানস্ক্ৰীণ, যোনটো মই দিছোঁ পণ্ডছৰ। এইটো হৈছে SPF 50 PA+++ আৰু নিয়াচিনামাইড আছে। এইটো হয় জেল টেক্সচাৰৰ হয় আৰু মই অৰ্ডাৰ কৰা একেবাৰে শেষৰ প্ৰডাক্টটো হৈছে পণ্ডছৰ এটা মইশ্চাৰাইজাৰ, যোনটো হৈছে হাইড্ৰা মিৰাকল হেলৰনিক হয় আৰু ছুপাৰ লাইট জেল। এইটো মই আগতো ইউজ কৰি চাইছোঁ, এইটো মই ভাল পাইছোঁ, সেইকাৰণে আকৌ এবাৰ অৰ্ডাৰ দিছিলোঁ। যিহেতু মই এই প্ৰডাক্টবোৰ প্ৰায় এমাহ ধৰি ইউজ কৰি আছোঁ, গতিকে তাৰ বিফৰ আৰু আফটাৰ ফটো মই আপোনালোকক ওপৰত দি দিম, আপোনালোকে চাই ল'ব। আৰু আপোনালোকৰ যদি ভাল লাগে আপোনালোকেও প্ৰডাক্টবোৰ অৰ্ডাৰ কৰি ব্যৱহাৰ কৰিব পাৰে।